Students, আজি আমি এবেকাছৰ সহায়ত তিনিটা সাম কৰিম আৰু আজিৰ সাম কেইটা হ'ব আমাৰ 1D 5 row সাম আৰু 1D 5 row সামৰ প্ৰথম সামটো আমি লৈছো 8 less 6 add 7 less 5 less 2 এইটো আমি এবেকাছ মেথডত কেনেকৈ কৰিম আজি আমি এইখিনি শিকিম ঠিক আছে সো 8 ৰ কাৰণে আমি add 8 কৰিব লাগিব this is add 8 তাৰ পিছত less 6 this is less 6 তাৰ পিছত add 7 this is add 7 less 5 এইটো less 5 then less 2 this is less 2 তো আমাৰ আনসার থাকিলে 1 2 তো এই কোৱেশ্চনৰ আনসার হ'ব আমাৰ 2 ঠিক আছে তাৰ পিছৰ সামটো আমি যেটো এই সামটো কৰিলো এই সামটো আছিল আমাৰ এবেকাছ মেথডত আমি আকৌ ডাইৰেক্ট সাম so no formula is used in this sum এতিয়া আমি এটা সাম লৈছো যেটো সামত আমি ডিফারেন্ট টাইপস অফ ফর্মুলা ইউজ কৰিম স্মল কমপ্লিমেন্টস বিগ কমপ্লিমেন্টস ঠিক আছে তো এই সামটো আছে 6 add 3 add 9 less 4 add 7 6 this is add 6 তাৰ পিছত add 9 means sorry 6 ৰ পিছত add 3 আছে add 3 আমি ইয়াত কৰিব পাৰিম add 3 अवेलेबल আছে তাৰ পিছত আমাৰ আছে add 9 কেনেকৈ কৰিম add 9 যেটো আমি ইয়াত ডাইৰেক্টলি কৰিব নোৱাৰো add 9 ৰ কাৰণে এটা ফৰ্মুলা আহিব ফৰ্মুলাটো হ'ব add 10 less 1 okay so add 10 less 1 ঠিক আছে this is add 9 তাৰ পিছত আছে less 4 আমি less 4 ডাইৰেক্টলি কৰিব পাৰিম নে নোৱাৰো কাৰণ 3 bits available আছে তো less 4 ৰ কাৰণে আমি স্মল কমপ্লিমেন্ট ইউজ কৰিম less 5 add 1 this is small complement less 5 add 1 তাৰ পিছত add 7 আমি ডাইৰেক্টলি কৰিব পাৰিম নে নোৱাৰো কাৰণ ইয়াত lower bits available নাই তাৰ কাৰণে add 7 ৰ ফৰ্মুলা হ'ব add 10 less 3 এটো হ'ব আমাৰ বিগ কমপ্লিমেন্টস add 10 less 3 তো আমি আনসার পালো 2 and 1 21 2 and 1 21 ঠিক আছে সো ঠিক তেনেদৰে মই আৰু এটা সাম ইয়াত লিখি দিছো তোমালোকে এই সামৰ কোনটো স্টেপত কি ফৰ্মুলা ইউজ হৈছে কমেন্টত জনাবা থ্যাংক ইউ